মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ বাবে লৈ আহিছো এই মুহূৰ্তত এটা ভাল খবৰ কিয়নো মেট্ৰিকৰ পৰীক্ষাত ফেল কৰা শিক্ষাৰ্থীসকলেও পাছ কৰাৰ পুনৰ সুযোগ পাব আৰু সেবাই এই ফেল কৰা শিক্ষাৰ্থীসকলে পাছ কৰাৰ বাবে অনুষ্ঠিত কৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা হবিয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কিন্তু ইয়াৰ আগতে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে মেট্ৰিকত ফেল কৰা সকলো পৰীক্ষাৰ্থীয়ে দিব নোৱাৰিব এই কম্পাৰ্টমেণ্টেল পৰীক্ষা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য পৰীক্ষাৰ্থীসকল হৈছে যিসকল পৰীক্ষাৰ্থীয়ে মেট্ৰিকত ম্যাক্সিমাম 3টা বিষয়ত ফেল কৰিব আৰু তেওঁৰ সৰ্বমুঠ নাম্বাৰ কমেও 170 পাব সেই পৰীক্ষাৰ্থীসকলে দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা অৰ্থাৎ মেট্ৰিকৰ পৰীক্ষাত যদি কোনো পৰীক্ষাৰ্থীয়ে 2টা বা 3টা বিষয়ত ফেল কৰিছিল কিন্তু তেওঁৰ টোটাল মাৰ্কসটো 170 তকৈ কম আছিল সেই ক্ষেত্ৰত এই পৰীক্ষাৰ্থীজনে দিব নোৱাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষা আমি আপোনালোকৰ আৰু সুবিধাৰ্থে সেবাৰ চেয়াৰম্যান ৰমেশ চন্দ্ৰ জৈনৰ এই কম্পাৰ্টমেণ্টেল পৰীক্ষা কোনে কোনে দিব পাৰিব এই সন্দৰ্ভত এটা মন্তব্য আছে এইটো শুনাই ল'ব বিচাৰিছো ছাত্ৰ ছাত্ৰীয়ে 3টা বিষয়ত অতি বেছি 3টা বিষয়ত ফেল কৰিছে আৰু অতি কমেও 170 নম্বৰ যদি পাইছে টোটাল তেওঁলোকৰ কাৰণে কম্পাৰ্টমেণ্টেল ব্যৱস্থা কৰা হ'ব তো আপোনালোকে ইয়াত মন্তব্যটো শুনিছে আৰু ইয়াৰ পৰা হয়তো বুজিব পাৰিছে যে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বাবে যোগ্য পৰীক্ষাৰ্থী হৈছে যিসকলে মেট্ৰিকৰ ফলাফলত ম্যাক্সিমাম 3টা বিষয়ত ফেল কৰিব কিন্তু টোটাল মাৰ্কস 170 পাব কমেও সেইসকল এই কম্পাৰ্টমেণ্টেলৰ বাবে যোগ্য এতিয়া প্ৰশ্ন হৈছে যে কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰে সেবাই জেনাৰেলি কম্পাৰ্টমেণ্টেল পৰীক্ষা মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ 2 মাহ পাছতে অনুষ্ঠিত কৰা হয় সেই অনুসৰি এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা জুলাই বা আগষ্ট মাহতে অনুষ্ঠিত কৰা হ'ব আৰু এই কম্পাৰ্টমেণ্টেলৰ ফলাফল খুব শীঘ্ৰেই সেবাই ঘোষণা কৰে তো কম্পাৰ্টমেণ্টেলৰ ফলাফল আপোনালোকে আগষ্ট মাহৰ শেষ ভাগতে নহলে সেপ্টেম্বৰ মাহৰ প্ৰথম ভাগতে লাভ কৰিব